মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকক প্ৰজ্ঞান বৃত্তি পৰীক্ষা বা প্ৰজ্ঞান প্ৰতিভা সন্ধানী পৰীক্ষা 2025 চনৰ গণিতৰ কিছুমান আৰ্হিমূলক প্ৰশ্ন তোমালোকৰ লগত আলোচনা কৰিম। এইখিনি মই পঞ্চম শ্ৰেণীৰ কাৰণে দিছোঁ। এই পৰীক্ষাটো মাৰ্চ মাহৰ 23 তাৰিখে অনুষ্ঠিত হ'ব 2025 চনৰ। এই প্ৰথম প্ৰশ্নটো চাওঁ। কোনটো ইংৰাজী বৰ্ণ 180 ডিগ্ৰী ঘূৰালেও একেই থাকে? এতিয়া আমি বুজিব লাগিব 180 ডিগ্ৰী। 180 ডিগ্ৰী হৈছে মানে এইটো আধা পাক ঘূৰিছে, দুভাগৰ এক পাক ঘূৰিছে, তেতিয়া আমাৰ 180 ডিগ্ৰী ঘূৰণ হ'ব। এতিয়া আমি চাওঁ, ইয়াত আখৰকেইটা দিয়া আছে আমাক এম, টি, এ আৰু এক্স। যদি এম আখৰটো আমি দুভাগৰ এক পাক ঘূৰাওঁ, আধা পাক ঘূৰাওঁ, তেতিয়া এম আখৰটো আমাৰ হৈ যাব এনেকুৱা হৈ যাব এম আখৰটো। যদি টি আখৰটো ঘূৰাওঁ, টি আখৰটো দুভাগৰ এক পাক ঘূৰালে এনেকুৱা হ'ব, এনেকুৱা উল্টা হৈ যাব, বা 180 ডিগ্ৰী ঘূৰালে এইটো বাক হৈ যাব। এই আখৰটো ঘূৰালে আমাৰ হ'ব, এইটো হ'ব। আকৌ এক্স আখৰটো যদি আমি ঘূৰাওঁ, এক্স আখৰটো আমাৰ একেই থাকিব। গতিকে 180 ডিগ্ৰী পাক ঘূৰালে কোনটো একে থাকিব সুধিছে, গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি। এনেকুৱা প্ৰশ্ন আগতে প্ৰজ্ঞান প্ৰতিভা সন্ধানী পৰীক্ষাত আহিছে, গতিকে এইখিনি মই আৰ্হিমূলক প্ৰশ্ন হিচাপে তোমালোকক দিছোঁ। 2 নম্বৰ প্ৰশ্ন, 49,673 সংখ্যাটোত 9ৰ স্থানীয় মান আৰু সাংখ্যিক মানৰ যোগফল কিমান? অপশ্যন দিয়া আছে 9,000, 909, 9,009, 99। এতিয়া আমাক কৈছে 9ৰ স্থানীয় মান আৰু সাংখ্যিক মান। এতিয়া এই সংখ্যাটো আমি চাওঁ, একক, দশক, শতক, হাজাৰ, 9টো আছে হাজাৰৰ ঘৰত, গতিকে 9ৰ স্থানীয় মান হ'ব আমাৰ 9,000 হ'ব। 9ৰ স্থানীয় মান 9,000 হ'ব। আকৌ কৈছে 9ৰ সাংখ্যিক মান, 9ৰ সাংখ্যিক মানটো হ'ব 9, 9ৰ সাংখ্যিক মানটো 9 হ'ব। গতিকে আমি যদি যোগ কৰোঁ 9,009, শুদ্ধ উত্তৰটো হ'ব 9,009। গতিকে আমাৰ অপশ্যনটো হ'ব অপশ্যন চিটো আমাৰ শুদ্ধ, 9,009টো এটা শুদ্ধ উত্তৰ। 3 নম্বৰ প্ৰশ্ন, আটাইতকৈ সৰু যৌগিক সংখ্যাটো হ'ল? অপশ্যন দিয়া আছে 4, 2, 1, 5। এই যৌগিক সংখ্যা তোমালোকে বুজি পাব লাগিব। যৌগিক সংখ্যা মানে হ'ল যিবোৰ সংখ্যাৰ উৎপাদক দুটা সংখ্যাতকৈ আমাৰ বেছি ওলাব, গতিকে সেইবোৰ সংখ্যাক আমি যৌগিক সংখ্যা বুলি ক'ম। আমি যদি ইয়াত চাওঁ 2, 2টোৰ উৎপাদক হ'ব 1 আৰু 2, 1ৰ উৎপাদক আমাৰ একেই হ'ব। 5ৰ যদি উৎপাদক চাওঁ 1 আৰু 5। আমি যদি 4 যদি উৎপাদক চাওঁ, 4টো আমি 1 4 গুণ 4কৈ ভাঙিব পাৰোঁ আৰু 2 2 গুণ 4কৈ ভাঙিব পাৰোঁ। এতিয়া 4ৰ উৎপাদক আমাৰ হৈ গ'ল 3টা, 1, 2 আৰু 4। গতিকে 4ৰ উৎপাদকটো দুটা সংখ্যাতকৈ বেছি হ'ল, গতিকে আটাইতকৈ সৰু যৌগিক সংখ্যাটো ইয়াত হ'ব 4। এই নম্বৰটো ইয়াত শুদ্ধ উত্তৰ। 4 নম্বৰ প্ৰশ্ন, 10ৰ প্ৰথম 5টা গুণিতকৰ যোগফল। ইয়াত অপশ্যন দিয়া আছে 100, 90, 150, 120। আমাক কি আছে গুণিতক, 10ৰ প্ৰথম 5টা গুণিতক বুলি ক'লে আমি 10ৰ লগত আমি পূৰণ কৰি যাব লাগিব। 10 গুণ 10, 10 2 গুণ 20, 10 3 গুণ 30, 10 4 গুণ 40 আৰু 10 5 গুণ হৈ গ'ল 50। এইকেইটা হ'ল 10ৰ প্ৰথম 5টা গুণিতক, 10, 20, 30, 40, 50। আমি সিহঁতৰ যোগফল বুলি কৈছে। যোগফল মানে আমি যোগ কৰি দিব লাগিব। যোগ কৰিলে আমি পাম 3 3 6, 150। শুদ্ধ উত্তৰটো হ'ব 150। গতিকে ইয়াত চি নম্বৰ অপশ্যনটো আমাৰ শুদ্ধ হ'ব। 5 নম্বৰ প্ৰশ্ন, 2 সমষ্টি দুভাগৰ 1 ডজন কণীৰ দাম 240 টকা হ'লে 15টা কণীৰ দাম কিমান হ'ব? অপশ্যন দিয়া আছে 200 টকা, 120 টকা, 160 টকা, 90 টকা। এনেকুৱা প্ৰশ্ন আগতে প্ৰজ্ঞান বৃত্তি প্ৰতিভা সন্ধানী পৰীক্ষাত আহিছে। আমি এতিয়া বুজিব লাগিব 2 সমষ্টি দুভাগৰ 1 ডজন। আমি জানো যে 1 ডজন মানে হ'ল 12টা। আকৌ যদি চাওঁ 2 ডজন, 2 ডজন মানে হ'ল 12ৰ লগত 2 পূৰণ কৰিলে আমাৰ হ'ব 24টা। আকৌ আমি যদি চাওঁ আধা ডজন, 1 ডজন মানে হ'ল 12টা, গতিকে ইয়াৰ 12টাৰ আধা হ'ব 6টা, গতিকে আধা ডজন মানে হ'ব 6টা। এতিয়া
2 সমষ্টি দুভাগৰ 1 ডজন মানে হ'ব 24 আৰু 6 24 আৰু 6 যোগ কৰিলে হ'ব 30টা মানে আমাক কৈছে 30টা কণীৰ দাম 240 টকা 30টা কণীৰ দাম 240 টকা হয় তেতিয়াহ'লে আমি 240টোক 30 আমি হৰণ কৰিম 30 হৰণ কৰিলে হ'ব 8 হ'ব তাৰমানে এটা কণীৰ দাম হৈ গ'ল 8 টকা আমাক উলিয়াবলৈ দিছে 15টা কণীৰ দাম এটা কণীৰ দাম আমি পালোঁ 8 টকা গতিকে 15টা কণীৰ দাম উলিয়াবলৈ হ'লে আমি 15ৰ লগত আমি 8টো পূৰণ কৰিব লাগিব 15ৰ লগত 8টো পূৰণ কৰিলে আমি পাম 120 টকা গতিকে শুদ্ধ উত্তৰটো হ'ব ইয়াৰ অপশ্যন বি 6 নম্বৰ প্ৰশ্ন 4 6 8 10 সংখ্যাকেইটাৰ গড় 4 6 8 আৰু 10 সংখ্যাকেইটাৰ গড় ইয়াত গড়টো কিমান হ'ব সুধিছে অপশ্যন দিয়া আছে 9 10 6 7 এনেই প্ৰথমতে বুজিব লাগিব গড় মানে কি আমি ইয়াত কেইটা সংখ্যা আছে চাই ল'ম ইয়াত 4টা সংখ্যা আছে 1 2 3 4টা গড় উলিয়াবলৈ আমি কি কৰিম গড় উলিয়াবলৈ প্ৰথমতে আমি যিকেইটা সংখ্যা আছে সংখ্যাকেইটা যোগ কৰি ল'ম 4 6 8 আৰু 10 এতিয়া আমি হিচাপ কৰিম সংখ্যা কেইটা আছে 1 2 3 4 4টা সংখ্যা আছে গতিকে আমি 4য়ে হৰণ কৰি দিম তেতিয়া আমি সংখ্যাকেইটা গড় পাম এতিয়া চাওঁ 4 6 10 10 8 18 18 10 হৈ গ'ল 28 4য়ে যদি আমি 28ক হৰণ কৰোঁ 4 7 গুণ 28 গতিকে 4 6 8 10 এই সংখ্যাকেইটা গড় হ'ব 7 গতিকে শুদ্ধ অপশ্যনটো হ'ব ইয়াৰ অপশ্যন ডি 7 নম্বৰ প্ৰশ্ন 3টা অংকৰে গঠিত আটাইতকৈ সৰু অযুগ্ম সংখ্যাটো হ'ল অপশ্যন দিয়া আছে 100 102 101 103 আমি জানো যে 3টা অংকৰে গঠিত আটাইতকৈ সৰু সংখ্যাটো হৈ গ'ল 100 আমাক কৈছে সৰু অযুগ্ম সংখ্যা ইয়াত আমি বুজিব লাগিব আমি যদি চাওঁ 100টোৰ একৰ ঘৰত আছে 0 গতিকে এই সংখ্যাটো হৈ গ'ল আমাৰ যুগ্ম সংখ্যা এককৰ ঘৰত যদি 0 2 4 6 আৰু 8 থাকে তেতিয়া সংখ্যাকেইটা যুগ্ম সংখ্যা হ'ব গতিকে 100ৰ পিছৰ সংখ্যাটো যদি চাওঁ 101 ইয়াৰ একৰ ঘৰত আছে 1 কোনো এটা সংখ্যাৰ একৰ ঘৰত যদি 1 3 5 7 আৰু 9 থাকে এইটো হ'ব আমাৰ অযুগ্ম সংখ্যা গতিকে 101টো 3টা সংখ্যাৰে গঠিত গতিকে আটাইতকৈ সৰু 3টা অংকৰে গঠিত আটাইতকৈ সৰু অযুগ্ম সংখ্যাটো হৈ যাব 101 গতিকে ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 8 নম্বৰ প্ৰশ্ন 1ৰ পৰা 100ৰ ভিতৰত 7ৰ গুণিতক আছে 7ৰ কেইটা গুণিতক আছে সুধিছে 10টা 20টা 14টা 15টা 7ৰ গুণিতক বুলি ক'লে আমি 7 × 7 এনেকৈ গৈ থাকিব 7 2 গুণ 14 7 3 গুণ 21 7 4 গুণ 28 7 5 গুণ 35 7 6 গুণ 42 7 7 গুণ 49 7 8 গুণ 56 7 9 গুণ 63 7 10 গুণ 70 এতিয়া আমাক কৈছে 100 লগে এতিয়া আমি 100 পোৱাগৈ নাই গতিকে 7 10 গুণ 70 হ'ল 7ৰ লগত যদি আমি 11 পূৰণ কৰোঁ 11 গুণ 77 হ'ব যদি 12 পূৰণ কৰোঁ 84 হ'ব যদি 13 পূৰণ কৰোঁ 7ৰ লগত 91 হ'ব যদি 14 পূৰণ কৰোঁ 98 হ'ব যদি 15 পূৰণ কৰোঁ আমি 7ৰ লগত 105 হ'ব আমাক কৈছে যে 100 লগে কৈছে 1ৰ পৰা 100ৰ ভিতৰত কৈছে গতিকে 105টো আমাৰ নহ'ব 105টো নহ'ব 105টো 100তকৈ ডাঙৰ হৈ গ'ল গতিকে আমাৰ কেইটা হ'ব আমি হিচাপ কৰিম 1 2 3 4 5 6 7 8 9 10 11 12 13 14 1ৰ পৰা 100ৰ ভিতৰত 7ৰ কেইটা গুণিতক আছে আমি পালোঁ 14টা এই গোটেইখিনি হ'ল 7ৰ গুণিতক 7 গুণ 7 2 গুণ 14 গোটেইখিনি হ'ল 7ৰ গুণিতক আমাৰ 105টো নহয় কেলৈ এইটো 100তকৈ ডাঙৰ হৈ গ'ল 9 নম্বৰ প্ৰশ্ন ভাজ্য সমান 74 ভাজক সমান 14 ভাগশেষ সমান 4 হ'লে ভাগফল হ'ব অপশ্যন দিয়া আছে ইয়াত 4 দিয়া আছে 15 দিয়া আছে 10 দিয়া আছে 6 দিয়া আছে আমাক দিয়া আছে ভাজ্য 74 গতিকে আমি পাতি লওঁ ভাজ্য হৈ গ'ল 74 ভাজক দিয়া আছে আমাৰ 14 ভাজক 14 দিয়া আছে আমি যদি চিম্পল হৰণ কৰি দিওঁ 14 লগত আমি 5 পূৰণ কৰিলে আমাৰ হৈ যাব 70 আমি 5 ইয়াত পাতি দিলোঁ 70 হৈ গ'ল বিয়োগ কৰিলে কিমান হ'ল 4 গতিকে এইটো হ'ল ভাগশেষ গতিকে আমাক দিয়া আছে ভাগফলটো হৈ গ'ল 5
গতিকে বি নম্বৰটো ইয়াৰ শুদ্ধ 10 নম্বৰ প্ৰশ্ন ৰাতিপুৱা ঘড়ীত 6 বাজিলে কাটা দুডালৰ মাজৰ কোণটো হ'ব সমকোণ অপশ্যন দিয়া আছে সমকোণ সৰল কোণ স্থূল কোণ সূক্ষ্ম কোণ এতিয়া আমি বুজিব লাগিব সমকোণ আমি সমকোণ হ'লে 90 ডিগ্ৰী কোণটোক আমি কওঁ সমকোণ তাৰপিছত আমি চাওঁ সৰল কোণ হ'লে আমি গম পাম 180 ডিগ্ৰী কোণটোক আমি ক'ম সৰল কোণ বুলি ক'ম স্থূল কোণ হ'লে হ'ল 90 ডিগ্ৰীতকৈ ডাঙৰ হ'ব লাগিব 90 ডিগ্ৰীতকৈ ডাঙৰ কোণক আমি ক'ম স্থূল কোণ আৰু সূক্ষ্ম কোণ মানে হ'ল 90 ডিগ্ৰীতকৈ সৰু 90 ডিগ্ৰীতকৈ সৰু কোণক আমি ক'ম সূক্ষ্ম কোণ এতিয়া আমি যদি চাওঁ ঘড়ীটো যদি আমি আঁকি লৈছোঁ ইয়াত এডাল ঘণ্টা কাটা এইটো 6 বাজিছে এডাল মিনিটৰ কাটা এতিয়া কাটা দুডাল ঘণ্টা কাটা আৰু মিনিটৰ কাটাৰ মাজত এইটো কোণ উৎপন্ন হ'ব এই কোণটো উৎপন্ন আমাৰ হ'লে এইটো 180 ডিগ্ৰী কোণ হ'ব গতিকে 180 ডিগ্ৰী কোণটোক আমি ক'ম সৰল কোণ গতিকে বি নম্বৰটো ইয়াত শুদ্ধ উত্তৰ